মই এই মুহূৰ্তত উপস্থিত আছোঁ অসম অৰুণাচলৰ সীমান্তৱৰ্তী এটা বৃহত্তৰ এটা অঞ্চল জামপানী। আৰু এই জামপানীত বৰ্তমান অসমৰ প্ৰৱাসী অসমীয়াসকলে এই অৰুণাচলৰ ভূমিত ইয়াত বিভিন্ন ধৰণৰ খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে আৰু এই শীতৰ সময়ত অৰ্থাৎ বৰ্তমান সময়ত ইয়াত হাজাৰ হাজাৰ বিঘা ইয়াত আলু খেতি কৰি তেওঁলোকে এজন স্বাৱলম্বী খেতিয়ক হোৱাৰ লগতো আন 10জনকো তেওঁলোকে সংস্থাপন দিবলৈ সক্ষম হৈছে। সতীৰ্থ লক্ষীয়ে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব। আমি যদি দেখুৱাওঁ ইয়াত প্ৰায় 100 বিঘাৰো অধিক ইয়াত বৰ্তমান আলু খেতি কৰিছে অসমৰ এজন প্ৰৱাসী লোকে, আৰু তেখেতৰ নাম হৈছে মহেন্দ্ৰ বৈশ্য। আৰু এই মহেন্দ্ৰ বৈশ্য বৰ্তমান বিগত প্ৰায় 30-40টা দশক ধৰি ইয়াত খেতি কৰিছে। আৰু মহেন্দ্ৰ বৈশ্যৰ লগতে অসমৰ প্ৰায় 200ৰো অধিক এটা পৰিয়ালে বৰ্তমান এই অৰুণাচলৰ ভূমিত খেতি কৰি বিভিন্ন ধৰণৰ খেতি কৰি তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ লগতে আন 10জনকো সংস্থাপন দিব সক্ষম হৈছে। আমি দেখুৱাইছোঁ পোনে পোনে চাৰিওফালে যেন এখন নীলাসাগৰ, আৰু এই নীলাসাগৰত যেন প্ৰৱাসী অসমীয়া লোকসকলে নিজৰ যেন কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে সপোন ৰচিছে, আৰু সেই সপোন বৰ্তমান ফচল হৈ পিনে তেওঁলোকৰ যেন চকুৰ সন্মুখত বৰ্তমান যেন এনেকৈ জীৱিত হৈ পৰিছে। আমি দেখুৱাইছোঁ এখন সেউজীয়া সাগৰ, আৰু এই সেউজীয়া সাগৰৰ পৰাই যেন তেওঁলোকে বজাৰলৈ নিব আলফুলীয়া আলু, আৰু বিশেষকৈ ক'ব লাগিব পাঞ্জাৱৰ জলন্ধৰ আলু আৰু বিশেষকৈ বালি আলু কৰি পিনে তেওঁলোকে এইবাৰ বিশেষ সুন্দৰ খেতি হৈছে বুলি আমাক জানিব দিছে। আমাৰ সৈতে এই আলু বাৰীডৰাৰ গৰাকী আছে, অৰ্থাৎ মহেন্দ্ৰ বৈশ্য খুৰা। আমি আপোনাক পোনে পোনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এই বয়সতো ইমান সুন্দৰ আপুনি খেতি বাৰী কৰিছে। কেনেকুৱা হৈছে খেতি? খেতি ভালে হৈছে বা ধুনীয়া হৈছে। কিমান চনৰ আপুনি খেতি কৰি আছে? মই ইয়াত 1952 চনৰ পৰা কৰি আছোঁ। 52 চনৰ পৰা খেতি কৰি আছে, অৰ্থাৎ মানে আমি যদি ক'ব যাওঁ কিমান বছৰ হ'ল? প্ৰায় 70 বছৰমান হ'ল ইয়াতে থকা। আপোনাৰ 55 বছৰ হ'ল ইয়াত থকা। ইয়াত গোটেই পৰিয়াল আছে আপোনাৰ? ইয়াত মোৰ পৰিয়াল আছে আৰু হেৰিত আছে, জোনাইত আছে। আমি যদি জামপানী এইটো কথা কওঁ, ইয়াত আপোনাৰ কিমান আমাৰ প্ৰৱাসী অসমীয়া লোকসকল আছে? আমাৰ অসমীয়া মানুহ আছে ইয়াত 150 ঘৰমান আছে, আৰু নেপালী মানুহ আছে। গোটেইখিনি অসমৰে মানুহ? অসমৰে, নেপালী হওক, অসমীয়া হওক, বড়ো মানুহ আছে ইয়াত। আমি যদি গোটেই মিলাই কিমান ঘৰ হ'ব? গোটেই মিলাই 200 ঘৰমান হ'ব। তেওঁলোকে চবে খেতি কৰিছে? খেতি কৰি আছে। সকলোৰে খেতি ভাল হৈছে? সকলোৰে খেতি ভাল হৈছে এইবছৰ। যোৱা বছৰতকৈ এইবাৰ আলু আপোনাৰ কেনেকুৱা? এইবছৰ অলপ ভাল হৈছে। যোৱা বছৰ আলু কেতিয়াবা খান্দিব? আলু আৰু 2-3 দিনমান পিছত খান্দিব আৰু যিখিনি আপোনালোকৰ যিমানখিনি কষ্ট হৈছে সেই কষ্টখিনি আপোনালোকে এবাৰ উচিত মূল্য পাব বুলি আশা কৰিছেনে? ভাবিছোঁ, আৰু এইটো ভাবি পেলাইতো কৰিছোঁ, আৰু অলপ সোনকালে উঠালে দাম। যদি আমি আপোনাক কওঁ ইয়াত 100 বিঘা মাটি আছে, আৰু অন্য প্ৰান্ততো আছেনে? আছে, অলপ চলপ আছে। আপুনি বছৰত এই খেতি কৰি কেনেকুৱা আপুনি লাভান্বিত হয়? লাভ মানে আজিকালি সকলো বস্তুৰ দাম হৈছেতো, অলপ বজাৰ ভাল হ'লে কেতিয়াবা অলপ চলপ লাভ হয়, আৰু চলিব পাৰোঁ। আৰু আমাৰ যিসকলে ধৰক আমাৰ কিছুমান ডেকা প্ৰজন্ম এতিয়া চাকৰি নাপায়, বেংগলৰলৈ গৈছে, কেৰেলালৈ গৈছে, আপুনি সেইসকল যি যুৱক যুৱতী চাকৰি বিচাৰি হাবাথুৰি খাইছে, সেইসকল আমাৰ উঠি আছে, আমাক আপুনি কিবা ক'ব বিচাৰিব নেকি যে খেতি কৰি ঘৰ চলিব পাৰে? সেইবিলাকতো তাত ফেইলাৰ হয়, কিছুমান আহি মোৰ ইয়াতে কাম কৰি পেলাই ছাকচেছ হৈছে। আৰু এতিয়া যিকেইজন আছে এইকেইজনে তাৰ পৰা বেংগলৰ পৰা কাম কৰি আহি তাত লাভ হোৱা নাই বুলি আমাৰ ইয়াৰ পৰা টকা পইচা নি চলি আছে। আপুনি এই খেতিত কিমান মানুহ কাম লগায়? মই ইয়াৰ খেতিত ৰেগুলাৰ 10-12জন থাকে, আৰু কেতিয়াবা 20জন 30জন গাড়ীৰ পৰা আনি বাহিৰৰ পৰা জোনাৰ পৰা আনিও লগাওঁ মানুহ লগা হ'লে। আপুনি নিজেও লাগি আৰু 10-12জনমান ডেইলি থাকে কাম কৰে। এই আলুখিনি আপুনি ক'ত বিক্ৰী কৰিব যায়? এই আলুটো পাছিঘাট, জোনাই, চিলাপথাৰ, ধেমাজি, গোগামুখ, ইটানগৰ, নাহৰলগুন এইবিলাকত যায় বেপাৰী আহি লৈ যায়। এবাৰ আপুনি খুব আশাবাদী হয় যে আপোনাৰ কষ্ট এবাৰ মানে ফচল ধৰিছে, এইবাৰ ভাল লাভ হ'ব বুলি আশা কৰি আছোঁ। কি হয় ঈশ্বৰে জানে। খুৰা বয়স কিমান? মোৰ বয়স 73 বছৰ। 73 বছৰ। আমি NKTV দৰ্শকসকলক আমি পোনে পোনে কৈছে 73 বছৰীয়া এজন বয়সস্থ প্ৰাপ্তবয়স্ক লোক, আৰু বৰ্তমান আজিও কিন্তু সুন্দৰকৈ কাম কৰি আছে আৰু পৰিয়ালটো চলাই আছে। আৰু তেখেতে কৈছে প্ৰায় 15-20 গৰাকী মানুহ ইয়াত কামত লগায় প্ৰতিদিনে। আৰু আমি মহেন্দ্ৰ বৈশ্য এই বিখ্যাত আমাৰ খেতিয়কগৰাকী আমি জামপানী দেখোঁ যত্ন কৰিলোঁ। আমি প্ৰথমে আকৌ বাৰীখন দেখুৱাম, আৰু এই
100 বিঘা ভূমিত বৰ্তমান মহেন্দ্ৰ বৈশ্যই তেখেতে এবাৰ কষ্ট কৰিছে আৰু এই আলু বৰ্তমান গ'লে জোনাইৰ লগতে নাহৰ লগত ডিব্ৰুগড় ধেমাজি ভিন্ন প্ৰান্তলৈ যায় অৰুণাচলৰ ভিন্ন প্ৰান্তলৈ এই আলু বিক্ৰী কৰে আৰু এইবাৰ তেখেতৰ যি কষ্টৰ ফচল এবাৰ তেখেতে নিশ্চয় ইয়াৰ উচিত মূল্য পাম বুলি আশা কৰিছে আৰু জামপানীৰ পৰা আমি ইয়াৰ সামগ্ৰী দৃশ্য দেখুৱাইছোঁ কিন্তু এষাৰ কথাখিনি কৈ দিওঁ অসমৰ প্ৰৱাসী অসমীয়া হিচাপে অৰুণাচলত খেতি কৰাৰ কাৰণে তেওঁলোকে কিন্তু আচলতে কিমান অসম চৰকাৰৰ পৰা সহায় পাইছে বা অৰুণাচল চৰকাৰৰ পৰা সহায় পাইছে আমি খুৰা আপোনাক সুধোঁ আপুনি অসম চৰকাৰৰ পৰা সহায় পায় নে অৰুণাচল চৰকাৰৰ পৰা সহায় পায় আমি চব নিজৰ চৰকাৰৰ পৰা সহায় পাবলৈ আমাৰ ৰাস্তাই নাই কাৰণ আমি হ'লো অসমৰ মানুহ মাটি বাৰী নাই ইয়াত আহিছোঁ সেইসকলে মাটি বাৰী দিছে গতিকে মাটি বাৰীয়ে দিছে আৰু সহায় কেনেকৈ দিব বেলেগ সহায় কি দিব সেইটোৱে দিছে আৰু আমি নিজে পৰিশ্ৰম কৰি যি অলপ ফচল ওলায় তাৰ পৰা মাটি ভাড়া দিওঁ আৰু নিজেও পৰিয়াল চলোঁ আৰু দুজনকো চলাওঁ আৰু কাম কৰি দিয়ে লেবাৰবিলাক কিন্তু কোনো চৰকাৰ আপুনি সহায় নাপায় এনেকৈ সহায়টো নকৰে আজিকালি ব্যক্তিগত নিজৰ খৰচৰ পৰা সকলো কৰিব লাগে হয় প্ৰৱাসী অসমীয়া লোক হোৱাৰ কাৰণে ইয়াত খেতি কৰে মাটি ভাড়ালৈ খেতি কৰে আৰু তেওঁলোকে সকলোখিনি পইচা নিজৰ ব্যক্তিগত খৰচেৰে খেতি কৰে আৰু এই ব্যক্তিগত খৰচৰ পৰা যি খেতি কৰিছে তাৰ প্ৰকৃত ছবিখন এইখন 100 বিঘা মাটিত বৰ্তমান পাঞ্জাৱৰ জলন্ধৰ আলু আৰু আপোনাৰ বালিয়া আলু যি আলু বৰ্তমান মহেন্দ্ৰ বৈশ্যই এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে আৰু ইমান সুন্দৰ এখন ছবি সেউজীয়া ছবি এখন দাঙি ধৰিবলৈ সক্ষম হৈছে আচলতে আমি NKTVৰ আমি এই প্ৰতিবেদনজনী অসম চৰকাৰৰ লোকে চাই নিশ্চয় এইসকল প্ৰায় 200ৰো অধিক যি বৰ্তমান প্ৰৱাসী অসমীয়াত খেতি কৰিছে তেওঁলোকৰ কাৰণে যাতে কিছু হ'লেও চিন্তা কৰে যাতে তেওঁলোকে ইমান সুন্দৰ কাম কৰিছে আৰু এখন সুন্দৰ ছবি দাঙি ইয়াত বৰ্তমান আমি দেখুৱাইছোঁ যিখন কৃত্ৰিম ছবি এখন বাস্তৱ ছবি হয় আচলতে এনে কষ্ট কৰা মানুহসকলৰ কাৰণে যদি অসম চৰকাৰে কিবা এটা কৰে নিশ্চয় তেওঁলোকে সুখী হ'ব আৰু তেওঁলোকৰ চাগে খেতি কৰি নিশ্চয় ভাল পাব আমি জোনাইৰ পৰা পোনপটীয়াকৈ আমি ছবি দেখুৱাব যত্ন কৰিলোঁ